আৰু ভক্তি দিব পাৰে। এই ভক্তি মুক্তিদাতা পৰম পুৰুষগৰাকীক লাভ কৰিবলৈ জীৱই কি উপায় অৱলম্বন কৰিব লাগিব তাকে এই ঘোষাই ব্যক্ত কৰিছে। সংসাৰখন এখন অপাৰ সমুদ্ৰ। এই পাৰাপাৰহীন সংসাৰ সমুদ্ৰ অতিক্ৰম কৰি পৰম পুৰুষক পাবৰ একমাত্ৰ তেওঁৰ নামেই উপায়। অনন্ত নামৰ গৰাকী এই পৰম পুৰুষৰ মাত্ৰ ৰাম কৃষ্ণ নামেহে এই ঘোষাত বিশেষভাৱে উল্লেখ কৰা হৈছে, কিয়নো ৰাম কৃষ্ণ নামৰ মহিমা অপাৰ। ভক্তি প্ৰদীপত লিখিছে কি বুলি? অ অযুত সূৰ্যৰ জ্যোতি কিৰীতি শিৰৰ হাত ওপৰক তুলি লন্ত দামোদৰ অ বুলি লন্ত মহা আৰাম বৰে নাৰায়ণ কৰোঁ শপত মই নামৰ কাৰণে। সত্যে 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 নিষ্ঠা মানি সত্যে 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 বোলো বাণী কোটি কোটি পাপৰ নামেশে সংঘাৰকো নাম বিনে নাহি সখী সংসাৰ তাৰক দশ সত্য কৰি মই দঢ়াইলো তোমাক নাসজাইবা যেবে আত নকৰা সংজাত অ ৰামকৃষ্ণ নাম ভক তৰ নৱ নিধি অ কলি যুগে বেকতকো ৰিলা কোন বিধি ধন্য ধন্য কলিৰলো কৰ মহাভাগ সৰ্বধৰ্ম ঠেলি ৰাম নাম ভৈলা আগ আমাৰ আতাসকলে সন্ধ্যা প্ৰসংগত গায় ঘোষাচন্দত। এই ঘোষাতে লিখিছে কি বুলি? অ ৰাম নাম ধৰ্মতে উত্তম হৰি হৰি এই ৰাম নাম পাত কৰ যমৰা মৰা ৰাম নাম ধৰ্ম শিৰ মনি হৰি হৰি অ ৰাম নাম পাপৰ গণে ৰাম 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 নাম মৃত্যু সঞ্জে বনি হৰি হৰি অ ৰাম নাম ঘোষিও কানি ৰাম ৰাম। কৃষ্ণ নামৰ মহিমা বৰ্ণনা কৰি ভগৱন্ত কৃষ্ণই অৰ্জুনৰ আগত কৈছে, ইটো কৃষ্ণ নামতো মহিমা আছে যত সবে কহি বাক তাক নুহিকে শকত। কৃষ্ণ নাম বলিষ্ঠ বীৰ্যৰ নাহি সীমা এতেকে নকৈলো কৃষ্ণ নামৰ মহিমা। কৃষ্ণ কৃষ্ণ উচ্চৰে নভজে দেৱয়ান অ শুনা সখী কহো তাক
কৰোঁ যেন মান মনে মনে কৃষ্ণ বোলে যদি বাৰে কত ও তথাপি সদায় ভ্ৰম তাহাৰ লগত হা কৃষ্ণ কৃষ্ণ বুলি স্মৰে প্ৰেম ভাৱ তাৰ পাছে ভ্ৰম চক্ৰ ধৰি ভূমি পাৱ ৰাম কৃষ্ণ নাম যদি যেন বান্ধিলে আমাক তাৰ নাম স্মৰি ফুৰো মান্য কৰি তাক কৃষ্ণ কৃষ্ণ বোলন্তে শৰীৰৰ ৰোমাঞ্চিত নেত্ৰৰ লোতক ঝৰে দ্ৰৱে হোৱে চিত্ত ভকতিৰ আনন্দত আনন্দ হৃদয় সিজনত গৈলো জানা আপুনি বিক্ৰয় কৃষ্ণ নাম সমস্তে নামত শ্ৰেষ্ঠ তৰ হুয়া এক শৰণ আমাত যিটো নৰ কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ বুলিয়া সুমৰে মহাখৰ্ব কোটিজন মৰো পাপ হৰে এনেহেন মহিমাযুক্ত ৰামকৃষ্ণ নামতকৈ কলিত আন কোনো ধৰ্ম শ্ৰেষ্ঠ হ'ব নোৱাৰে মহাপাতকীয়েও অপাৰ মহিমামণ্ডিত এই ৰামকৃষ্ণ নাম লৈ বৈকুণ্ঠে হেন পৰম পদ লাভ কৰে এতেকে সেই সদানন্দ সনাতন ৰামকৃষ্ণ নামধাৰী নামৰ পূৰ্ণমূৰ্তি কৃষ্ণদেৱক হৃদয়ত উপাসনা কৰি তেওঁক সন্তুষ্ট কৰাই সহজ ভক্তিৰ পন্থ বুলি মহাপুৰুষগৰাকীয়ে ঘোষণা কৰিছে যি কি নহওক প্ৰভুসকল আমি সময়ৰ ওপৰত লক্ষ্য ৰাখি আজিৰ কাৰ্যসূচীভাগ বিৰতি দিব বিচাৰিছোঁ সেয়ে সকলোকে সেৱা জনাই আজিৰ অনুষ্ঠান আমি দুজোকা ঘোষাতে বিৰতি ৰ'ব বিচাৰিছোঁ কোনো যেন দুখৰ ভাগি নকৰে তাৰ কাৰণে আপোনাৰ সবৰ শ্ৰীচৰণত সেৱা নিবেদন কৰিছোঁ কৃষ্ণ অপৰাধ বিনাশনা